4 জুলাই বৰ্তমান ভাৰতীয় সময় অনুসৰি 9:47 কিন্তু আমেৰিকাত এই মুহূৰ্তত পুৱা হৈছে আৰু স্বাধীনতা দিৱসৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আমেৰিকাত কিন্তু একে সময়তে আমেৰিকাত হাই এলাৰ্ট জাৰি কৰা হৈছে স্বাধীনতা দিৱসত কিয় আমেৰিকাত জাৰি কৰা হৈছে হাই এলাৰ্ট FBI কি সতৰ্কবাণী দিছে ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ সতৰ্কবাণীক লৈ এই মুহূৰ্তত যথেষ্ট আতংক বৃদ্ধি পাইছে আমেৰিকাত স্বাধীনতা দিৱসৰ দিনটোত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় আমেৰিকা যুক্তৰাষ্ট্ৰ সুপাৰ পাৱাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আজি হৈছে স্বাধীনতা দিৱস 1776 চনত আজিৰ দিনটোতে স্বাধীনতা লাভ কৰাৰ কথা ঘোষণা কৰা হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰক আৰু আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিব আমেৰিকাৰ ৰাইজে আমেৰিকাৰ সৰকাৰ প্ৰশাসনে আৰু তেনে সময়তে হাই এলাৰ্ট জাৰি কৰা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত FBI ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন চোৰাংচোৱাই বিশেষ ইনপুট লাভ কৰিছে আৰু এই বিশেষ ইনপুটৰ ভিত্তিত যিকোনো মুহূৰ্তত আমেৰিকাত আক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে আমেৰিকাত লোন উলফ এটেক হোৱাৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে লোন উলফ এটেক উলফ কোনো জন্তুৰ কথা কোৱা নাই লোন উলফ এটেক আমেৰিকাত ইতিমধ্যে কেইবাটাও এনেকুৱা ধৰণৰ আক্ৰমণ হৈছে আৰু চোৰাংচোৱাৰ হাতত ইনপুট আছে আৰু সেই ইনপুটৰ ভিত্তিত FBI ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে হাই এলাৰ্ট জাৰি কৰিছে সতৰ্কবাণী জাৰি কৰিছে এই ক্ষেত্ৰত হস্তম হৈ আছে আমেৰিকাত নিৰাপত্তাৰক্ষী পানী নহৰকা নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্পৰ্শকাতৰ স্থানসমূহত জনসমাগম যিকোনো জনসমাগমত এই লোন উলফ এটেক হোৱাৰ এই মুহূৰ্তত আশংকা কৰা হৈছে বা সতৰ্কবাণী জাৰি কৰা হৈছে কি এই লোন উলফ এটেক আমেৰিকাই ইতিমধ্যে বহুবাৰ এনে ধৰণৰ আক্ৰমণৰ সন্মুখীন হৈছে যদিওবা আজি বন্ধ স্বাধীনতা দিৱস উপলক্ষে বন্ধৰ দিন ঘোষণা কৰা হৈছে কিন্তু এই বন্ধৰ দিনটোত যিকোনো স্থানত যিকোনো মুহূৰ্তত আক্ৰমণ হোৱাৰ ইনপুট লাভ কৰিছে আমেৰিকাৰ চোৰাংচোৱাই আৰু সেই ভিত্তিত এই হাই এলাৰ্ট জাৰি কৰা হৈছে এইবাৰ আহিছো জনাবলৈ আপোনালোকক লোন উলফ এটেক কি হয় কোনো দুষ্কৃতিকাৰী বা কোনো দুৰ্বৃত্তই বিভিন্ন সময়ত আমেৰিকাত জনসমাগমস্থলীক টাৰ্গেট কৰি আক্ৰমণ কৰে সেয়া লাগিলে তীব্ৰবেগী বাহনেৰে মহতিয়াই আক্ৰমণ নতুবা চোকা অস্ত্ৰেৰে এফালৰ পৰা আক্ৰমণ কৰি যোৱা নতুবা গুলীচালনাৰে জনবসতিপূৰ্ণ স্থানত বা ঘন জনবসতিপূৰ্ণ স্থানত প্ৰৱেশ কৰি আততাইয়ে যিকোনো মুহূৰ্তত গুলীচালনা কৰি বহু লোকৰ প্ৰাণ ল'ব পাৰে এনে ধৰণৰ আক্ৰমণ ইয়াৰ পূৰ্বে কেইবাবাৰো সংঘটিত হৈছে আমেৰিকাত আৰু সেই ঘটনাৰে পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে মাৰ্কিন চোৰাংচোৱাই কাৰণ শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শেহতীয়া কিছু স্থিতি ইৰানৰ ওপৰত কৰা আক্ৰমণ একে সময়তে হামাছৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা আক্ৰমণক লৈ বিশ্বৰ বিভিন্ন দেশ ক্ষুণ্ণ হৈ পৰিছে আমেৰিকাৰ ভূমিকাক লৈ কাৰণ ইৰানে যি অভিযোগ আনিছিল যে আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে ইজৰাইলে হামাছ নিষেধ কৰা নামত নিৰীহৰ ওপৰত আক্ৰমণ চলাই যোৱাৰ সাহস পাইছে আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে ইজৰাইলে গাজা ষ্ট্ৰীপত সাধাৰণ পেলেষ্টাইনী নাগৰিকক হত্যাযজ্ঞ পাতি আছে গতিকে সেইভাবে আমেৰিকাৰ বিৰুদ্ধে বিভিন্ন ক্ষোভ অসন্তুষ্টি আছে শেহতীয়াকৈ ইৰাণ আক্ৰমণ কৰাৰ সময়ছোৱাতো আমেৰিকাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত হোৱা দেখিবলৈ পোৱা হৈছে দলে বলে প্ৰতিবাদ সাব্যস্ত হৈছে একেদৰে ইজৰাইলী নাগৰিকক শেহতীয়াকৈ আমেৰিকাত টাৰ্গেট কৰি লোৱা হৈছে ইজৰাইলৰ দূতাবাসত বহুকেইটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰাজপথত প্ৰতিবাদ হৈছে ইৰাণ আক্ৰমণ কৰাক লৈ বিশেষকৈ আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ আছে ইৰাণৰ সমৰ্থনত আমেৰিকাত প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা হৈছে ইজৰাইলৰ বিৰুদ্ধাচৰণ কৰি গাজাত চলি থকা আক্ৰমণৰ বিৰুদ্ধাচৰণ কৰি আমেৰিকাত প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে একেদৰে আমেৰিকাই হিজবুল্লাৰ বিৰুদ্ধে আক্ৰমণ চলাইছে একেদৰে আমেৰিকাই হুথিৰ বিৰুদ্ধে আক্ৰমণ চলাইছে অৰ্থাৎ ইজৰাইলৰ সমৰ্থনত আমেৰিকাই ইজৰাইলক টাৰ্গেট কৰি লোৱা প্ৰতিটো শত্ৰুকে আক্ৰমণ চলোৱা পৰিলক্ষিত হৈছে গতিকে তেনেস্থলত আমেৰিকাৰ চোৰাংচোৱাই এই তথ্য লাভ কৰিছে যে যিকোনো মুহূৰ্তত আমেৰিকাৰ জনবহুল স্থানত আক্ৰমণ হ'ব পাৰে জনবহুল স্থানত লোন উলফ এটেক হ'ব পাৰে অৰ্থাৎ এটা দুৰ্বৃত্তই আক্ৰমণ কৰিব পাৰে সেয়া লাগিলে তীব্ৰবেগী গাড়ী চলাই মহতিয়াই নিব পাৰে জনবহুল এটা স্থানত টাৰ্গেট কৰিব পাৰে
বা চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিব পাৰে, এফালৰ পৰা আক্ৰমণ কৰি বহু লোকক হত্যা কৰিব পাৰে, নতুবা গুলীচালনা কৰি একে সময়তে বিভিন্নজনৰ প্ৰাণ কাঢ়িব পাৰে। এনেধৰণৰ সতৰ্কবাণী জাৰি কৰি এই হাই এলাৰ্ট জাৰি কৰিছে আজি স্বাধীনতা দিৱসৰ দিনটোত। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ভাৰতীয় সময় অনুসৰি নিশা এতিয়া 10 বাজিবৰ হ'ল যদিও আমেৰিকাত পুৱা হৈছে। আমেৰিকাত ইতিমধ্যে স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী পালন কৰিব, কাৰণ স্বাধীনতা দিৱস বুলি ক'লে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান। যিকোনো দেশৰে স্বাধীনতা দিৱসত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। গতিকে আমেৰিকাতো তেনেকুৱা ধৰণৰ আয়োজন আছে। গতিকে তাৰ সমান্তৰালকৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, পানী নসৰকা নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তোলা হৈছে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে বহুখিনি কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিভিন্ন ক্ষেত্ৰত, বাণিজ্য ক্ষেত্ৰতে হওক, শুল্কৰ ক্ষেত্ৰতে হওক, প্ৰব্ৰজনৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল, নিৰ্বাচনী ইস্তাহাৰত থকা কেতবোৰ কঠোৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে। সেই ক্ষেত্ৰতো মাৰ্কিন জনতা কিছু ক্ষুণ্ণ বা বিভিন্ন প্ৰান্তৰ কিছু লোক ক্ষুণ্ণ, আমেৰিকাত থকা বিভিন্ন দেশৰ লোক কিছু ক্ষুণ্ণ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকলাপক লৈ। গতিকে এনে বিভিন্ন বিষয় সাঙুৰি এতিয়া FBI ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে বহুখিনি ইনপুট লাভ কৰিছে যে এই লোন উল্ফ এটেক অৰ্থাৎ এজনীয়া দুৰ্বৃত্তৰ দ্বাৰা এনেধৰণৰ আক্ৰমণ হ'ব পাৰে। কাৰণ ইয়াৰ পূৰ্বেও বজাৰ সমাৰ, বিদ্যালয়, এনেধৰণৰ স্থান, ৰাজহুৱা স্থানত এই লোন উল্ফ এটেক, লোন উল্ফ আক্ৰমণ কেইবাবাৰো সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত। গতিকে কোনো নিৰীহৰ যাতে প্ৰাণ নাযায়, এই লোন উল্ফ এটেকক কেন্দ্ৰ কৰি, এটা দুৰ্বৃত্তৰ চলোৱা আক্ৰমণক কেন্দ্ৰ কৰি কোনেও যাতে প্ৰাণ নেহেৰুৱায় তাৰ বাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। কাৰণ দুৰ্বৃত্তই কোন মুহূৰ্তত কি ৰূপ লয়, যদি বা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে, এই নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি হয়তো কোনো দুৰ্বৃত্তই যিকোনো ৰাজহুৱা স্থানত এনেধৰণৰ আক্ৰমণ কৰিব পাৰে। আৰু সেইবাবেই ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে নেতৃত্বই বা কৰ্তৃপক্ষই ইতিমধ্যে বহু কেইখন বৈঠকত মিলিত হৈছে, নিৰাপত্তাৰ পৰ্যালোচনা কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে পৰ্যালোচনা কৰা হৈছে নিৰাপত্তাৰ, ক'ত কেনেদৰে নিৰাপত্তা বৃদ্ধি কৰিব পাৰি, সকলো দিশ চালি জাৰি চাই আজি এই স্বাধীনতা দিৱসৰ দিনটোত সষ্টম হৈ আছে নিৰাপত্তাৰক্ষী। চৌদিশে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে স্পৰ্শকাতৰ স্থানসমূহক, আৰু পাৰিলে জনবসতিপূৰ্ণ বা জনবহুল স্থানসমূহ পৰিত্যাগ কৰিবলৈ বা একেলগে একগোট নহ'বলৈ জনসাধাৰণক আহ্বান জনাইছে মাৰ্কিন প্ৰশাসনে। গতিকে নিৰাপদে যাতে স্বাধীনতা দিৱসটো পালন কৰিব পাৰি তাৰ বাবে বৰ্তমান সষ্টম নিৰাপত্তাৰক্ষী। হাই এলাৰ্ট সমগ্ৰ আমেৰিকাত লোন উল্ফ এটেকৰ আতংকত। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।